হাউলিত নৈতিকতাই স্বাধীনতাৰ ভিত্তি শীৰ্ষক চিন্তন বৈঠক সম্পন্ন। নৈতিকতাই স্বাধীনতাৰ ভিত্তি অভিযানৰ অংশ হিচাপে জামাত ইছলামী হিন্দৰ পশ্চিম হাউলি শাখাৰ উদ্যোগত আজি দিনৰ 10:30 বজাত জামাতৰ কৰ্মী সাদুল্লাহ হকৰ পৌৰহিত্যত চিন্তন বৈঠক হাউলিৰ হোমাস্থিত মছজিদে ই ফাৰুকি প্ৰাংগণত অনুষ্ঠিত হয়। সভাৰ পূৰ্বে দৰছে কোৰাণ পাঠ কৰে পটা মাজগাঁও ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত অধীক্ষক মৌলানা মাইনুল হকে। সভাখনত আদৰণি ভাষণ আগবঢ়াই সমাৰ অধ্যক্ষ আব্দুল আজিজে। উক্ত সভাত ইছলামত নাৰী স্বাধীনতা বিষয়ৰ ওপৰত অধ্যাপক ডক্টৰ দেৱান নজৰুল কাদিৰ আৰু মানৱতাৰ উত্তম নিদৰ্শন মোহাম্মদ শ্বাহ বিষয়ৰ ওপৰত মৌলানা আব্দুল গফুৰ মণ্ডলে উপস্থিত থাকি সুন্দৰ বক্তব্য আগবঢ়ায়। সভাৰ শেষত সামৰণি ভাষণ আগবঢ়াই অধ্যাপক মৌলানা জহুৰুল ইছলাম মোল্লাই। সভাখনত অঞ্চলটোৰ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটাৰ পৰা আলম চৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট পি সংবাদ। আমি উপলব্ধি কৰি আছোঁ যে বৰ্তমান সময়ত যে স্বাধীনতাৰ নামত সকলো ক্ষেত্ৰতে উশৃংখলতা চলি আছে, স্বাধীনতাৰ নামত যি নীতিহীনতাৰ দাসত্ব চলি আছে, এয়া জাতিৰ কাৰণে, সমাজৰ কাৰণে, ভৱিষ্যত প্ৰজন্মৰ কাৰণে অতিকৈ ভয়ংকৰ। আমি স্বাধীনতা উপভোগ কৰাটো প্ৰয়োজন। স্বাধীনতা মানুহৰ মৌলিক অধিকাৰ, কিন্তু এই স্বাধীনতা উপভোগৰ সময়ত যাতে নৈতিকতাৰ স্খলন নহয়, আনৰ স্বাধীনতাত যাতে কোনো প্ৰকাৰে ব্যাঘাত নহয়, এয়া আমি কামনা কৰোঁ। কিন্তু আমি সকলোতে দেখিবলৈ পাইছোঁ তাৰ বিপৰীতটো। এনেকুৱা ভয়ংকৰ পৰিৱেশ হৈ আছে স্বাধীনতাৰ নামত, এনেকুৱা কিছুমান অনৈতিক ভয়ংকৰ কামত যুৱ প্ৰজন্ম, ইভেন কি পৌৰ আৰু বৃদ্ধাসকলো জড়িত হৈ পৰিছে, যিবিলাকে সমাজৰ পৰিৱেশ, জাতিৰ অৱস্থা, দেশৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে। আমি উপলব্ধি কৰোঁ এই ক্ষেত্ৰত জাতিক সচেতন কৰাৰ প্ৰয়োজন আছে। বিশেষভাৱে এই ক্ষেত্ৰত নাৰীসকলে বেছি চিকাৰ হৈছে। নাৰী স্বাধীনতাৰ নামত অনৈতিকতাৰ স্খলন হোৱা দেখিবলৈ পোৱা গৈছে নাৰীসকলৰ মাজত। এই আমি উপলব্ধি কৰিছোঁ যে ইয়াৰ সম্পৰ্কে সচেতন কৰাটো মানুহক প্ৰয়োজন। এই উদ্দেশ্য লৈয়েই জামাত ইছলামী হিন্দৰ মহিলা শাখাই এই ছেপ্টেম্বৰ মাহটো গোটেই ভাৰতত নৈতিকতাই স্বাধীনতাৰ ভিত্তি শীৰ্ষক এক অভিযান চলাই আছে। এই অভিযানৰ জৰিয়তে সকলো মানুহকে, বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত মত বিনিময় কৰি আছে, পৰিয়ালৰ লগত মত বিনিময় হৈ আছে, সমাজৰ নেতৃস্থানীয় মানুহৰ লগত মত বিনিময় হৈ আছে, স্কুলৰ কলেজৰ শিক্ষক বা এই প্ৰধানসকলৰ লগত আলাপ আলোচনা হৈ আছে, কেনেকুৱাকৈ আমি এই নৈতিকতাপূৰ্ণ জীৱন অতিবাহিত কৰিব পাৰোঁ, আমালোকৰ মাজত কেনেকুৱাকৈ নীতিয়ে গা কৰি ল'ব পাৰে, মানৱীয় মূল্যবোধে আমালোকৰ মাজত স্থান ল'ব পাৰে, আমালোকৰ উঠি অহা যুৱক যুৱতী, কিশোৰীসকলে যাতে নৈতিকতাৰ ধাৰণা লৈ স্বাধীনতাৰ প্ৰকৃত ধাৰণাই তেওঁলোকে ডাঙৰ হ'ব পাৰে। এইকাৰণে আমি এই অনুষ্ঠানৰ কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আজি এই অভিযানৰ অংশ হিচাপে জামাত ইছলামী হিন্দ হাউলি পশ্চিম শাখাৰ উদ্যোগত এখন চিন্তন সভাৰ আয়োজন কৰা হৈছে, য'ত এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক, সমাজপতিসকলক, মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকসকলক, ইমামসকলক মাতা হৈছে। তেওঁলোকৰ লগত মত বিনিময় কৰা হৈ আছে, যাতে প্ৰত্যেকৰ স্থানৰ পৰা সমাজক, মানুহক সচেতন কৰিব পাৰে যে আমি স্বাধীনতাৰ নামত যাতে উশৃংখলতাক আঁকোৱালি নলওঁ। আমাৰ স্বাধীনতা আমি ভোগ কৰোঁ আহক, কিন্তু নীতি নৈতিকতাৰ গণ্ডিৰ মাজত থাকি। যিটো কাপোৰৰ শালীনতা, কাপোৰৰ বিষয়টো লৈ পেলাই কোৰাণত কি কোৱা হৈছে, তোমালোকৰ ছোৱালীবিলাক যেতিয়া বাহিৰলৈ ওলাই যায় তেনেহ'লে তেওঁলোকৰ গাটো চাদৰেৰে ঢাকি ল'ব দিয়া। তাৰ অৰ্থটো কি হ'ল যে তেওঁলোকৰ গাৰ যিবিলাক নিষিদ্ধ অংশ, সেইবিলাক যাতে প্ৰকট হৈ নুঠে। আৰু এইটো কিয় কৰিবলৈ কৈছে, যাতে তেওঁলোকে ঘাটে পথে গৈ পেলাই লজ্জিত হ'ব লগা নহয়, নিৰ্যাতিত হ'ব লগা নহয়, সেইখিনিয়ে নিৰ্দেশ দিয়া হৈছে। তাত
বুৰ্খাৰ কথাটো কোৱা হোৱা নাই। এই যিটো শেপত যে আমি বুৰ্খা পিন্ধো সেই কথাটো তাত কোৱা হোৱা নাই। আৰু মানে আমি কাপোৰ নিপিন্ধাকে যেনেকৈ ধৰণে যাই আছে সেইটো কথা কোৱা হোৱা নাই। আজিকালি বৰ্তমান সময়ত আমি গোটেই বিশ্বত নাৰীসকলৰ কাপোৰৰ ক্ষেত্ৰত তিনিটা কথা দেখা পাওঁ, তিনি পৰ্যায়ৰ নাৰী আমি দেখা পাওঁ। এক পৰ্যায়ৰ নাৰী প্ৰতিৰক্ষণহীন, একদম বুৰ্খা টুৰ্খা বান্ধি পেলাই গৰমৰ দিন ঠাণ্ডাৰ দিন মানে এনেকুৱা ধৰণে যাব যে মানে বহুত কষ্ট কৰে তাৰমানে। আৰু দ্বিতীয় এটা পৰ্যায় আছে যে একদম নাই, হাফ পেণ্ট আৰু গেঞ্জি এটা পিন্ধি ডাঙৰ ডাঙৰ ছোৱালীবিলাকে গৈ আছে, তেওঁলোকৰ মানে দেহাটোৰ মানে নেদেখা অঞ্চল অলপো নাই, গোটেইখিনি তেওঁলোকৰ দেখা গৈ আছে। আৰু আমি পুৰুষসকলে কি কৰি আছোঁ, আমাৰ চকু আমি ভোগবাদী সমাজ ব্যৱস্থাত নাৰীসকলক ভোগ কৰাৰ কাৰণে সেইটোক আমি উন্নত নাৰী, এম্পাৱাৰ্ড উমেন, এইটোক আমি এনকাৰেজ কৰি আছোঁ আৰু ৰক্ষণশীল মানসিকতা আমি সেইটোকো কৰি আছোঁ। কিন্তু কাপোৰ পিন্ধাৰ যিটো কথা, যে কাপোৰ কিয় পিন্ধিব লাগে, তাৰ তিনিটা কাৰণ, কাপোৰ পিন্ধাৰ তিনিটা কাৰণ। এটা কাৰণ হ'ল কাপোৰ পিন্ধিব লাগে লাজ নিবাৰণৰ বাবে। 2 নম্বৰ হ'ল শীত আৰু তাপৰ পৰা মানে দেহাটোক ৰক্ষা কৰাৰ কাৰণে, শীত আৰু তাপৰ পৰা দেহাটোক ৰক্ষা কৰাৰ কাৰণে। আৰু 3 নম্বৰটো হ'ল সৌন্দৰ্য বৰ্ধনৰ কাৰণে। এই তিনিটা হ'ল কাপোৰ পিন্ধাৰ মৌলিক কাৰণ, শীত আৰু তাপৰ পৰা ৰক্ষা কৰা, লাজ নিবাৰণ কৰা আৰু সৌন্দৰ্য ৰক্ষা কৰা। এতিয়া গৰম অঞ্চলত যদি একদম মানে শীতকালৰ কাপোৰ যদি পিন্ধিবলৈ দিয়া হয়